কিষাণ চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আজি বনালোঁ লালমোহন। আহকচোন লালমোহন কেনেকুৱা আছে এবাৰ দেখাই দিওঁ। বহুত ধুনীয়া হয়, এই ধৰণে বনাব পাৰে। ফুলা ফুলা লালমোহন। এতিয়া ভাঙি দেখাওঁ। বহুত ধুনীয়া হৈছে। এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। লালমোহনৰ কাৰণে প্ৰথমে গাখীৰখিনি বইল কৰি ল'ম। গেছটো অন কৰি বইল হ'বলৈ ৰাখি দিলোঁ। পুৰবী গাখীৰ লৈছোঁ পেকেটৰ। আমুল গৰু গাখীৰো ল'ব পাৰে। এতিয়া ধুনীয়াকৈ ফুটিবলৈ ৰাখি দিলোঁ। ভালদৰে ফুটি গৈছে গাখীৰখিনি। এতিয়া গেছটো বন্ধ কৰি দিয়া হ'ব। বন্ধ কৰি ৰাখি দিলোঁ। এতিয়া ভিনেগাৰ লৈছোঁ 4 চামুচ। সৰু চামুচেৰে ফুল কৰি 4 চামুচ ভিনেগাৰ দিছোঁ। গাখীৰখিনি ফেলাই লোৱা হ'ব। পানী অলপ দিছোঁ, 2 চামুচমান পানী ল'ম। এতিয়া মিক্স কৰি দিছোঁ পানীৰ লগত। এতিয়া ভিনেগাৰত অলপ অলপকৈ দি এটাখনে লৰাই দিম। তেতিয়া গাখীৰখিনি ধুনীয়াকৈ ফাটি যাব। একেবাৰে দি দিব নালাগে, অলপ দিয়াৰ পিছত এটাখনে লাহে লাহেকৈ লৰাই থাকিব লাগে। এতিয়া আৰু অলপ দিছোঁ, আকৌ লৰাই দিছোঁ, ফাটিব ধৰিছে গাখীৰখিনি। এতিয়া গোটেইখিনি দি দিম লাষ্টত। গোটেইখিনি দি এতিয়া এনেকৈ লৰাই দিছোঁ। ধুনীয়াকৈ গাখীৰখিনি ফাটি গৈছে। এতিয়া চেক কৰিছোঁ, অলপ টাইট হ'ব লাগে, ঢিলা হ'ব নালাগে। এতিয়া উলিয়াই লোৱা হ'ব গাখীৰখিনি। এতিয়া উলিয়াই ল'ম, গাখীৰ ফাটি গ'ল। এতিয়া পনীৰ বনি গ'ল। ধুনীয়াকৈ উলিয়াই লোৱা হ'ল পনীৰখিনি। এতিয়া ধুই লোৱা হ'ব, টেঙা পানী থাকে, ভিনেগাৰত টেঙা পানী থাকে। টেঙা পানীখিনি নোহোৱা হ'ব। পানী দি ধুই লৈ এতিয়া পানীখিনি যাবৰ কাৰণে ওলমাই থোৱা হ'ব আধা ঘণ্টাৰ কাৰণে। ওলমাই থৈছোঁ। এতিয়া চুগাৰ চিৰাপখিনি বনাই ল'ম। 500 গ্ৰাম চেনি লৈছোঁ। 300 গ্ৰামমান পানী দি পাতলা কৰিম চুগাৰ চিৰাপখিনি। এতিয়া লৰাই থাকিম, গলাই লোৱা হ'ব। গেছটো অন কৰি দিয়া হৈছে। গাখীৰ অলপ দিছোঁ। গাখীৰ দিলে চাফা কৰিব পাৰে চুগাৰ চিৰাপখিনি। এতিয়া গলাই লোৱা হ'ল ধুনীয়াকৈ। এতিয়া বইল হ'বলৈ ৰাখি দিয়া হ'ব। বইল হৈ গৈছে। এতিয়া চাফা কৰি লৈছোঁ, লেতেৰা থাকে। এতিয়া চেক কৰিছোঁ চুগাৰ চিৰাপখিনি। অলপ ডাঠ হ'ব লাগে, বেছি ডাঠ হ'ব নালাগে। মিডিয়াম ডাঠ হ'লে গেছটো অফ কৰি দিলোঁ। গেছটো অফ কৰাৰ পিছত ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিলোঁ। এতিয়া পনীৰখিনি চাইছোঁ, অলপ পানী আছিলে, আধা ঘণ্টাৰ পিছত চাইছোঁ পানীখিনি হাতেৰে দবাই দিছোঁ, পানীখিনি ওলাই গৈছে ভালদৰে। চেপি উলিয়াই দিয়া হৈছে। এতিয়া লালমোহনৰ কাৰণে ৰেডি কৰিম পনীৰ বেটাৰখিনি। এতিয়া পনীৰ বেটাৰখিনি হাতেৰে মিলাই লৈছোঁ। অলপ অলপ পানী আছে। পানী থাকিলে কাপোৰ দি এনেকৈ পানীখিনি টানি ল'ব পাৰে। এনেকৈ ওপৰৰ পৰা দি দবাই দিব লাগে। এতিয়া ধুনীয়াকৈ হাতেৰে মঠি লোৱা হ'ব। এই ধৰণে পনীৰখিনি মঠি লৈ লালমোহনৰ কাৰণে ৰেডি কৰা হ'ব বেটাৰখিনি। এতিয়া ধুনীয়াকৈ মিলাই লোৱা হ'ল পনীৰখিনি। মিলাই লৈ ৰাখি দিয়া হ'ব, অলপ সময়ৰ কাৰণে ৰাখি দিছোঁ। এতিয়া ময়দাখিনি চালি ল'ম। 1 কাপ ময়দা লৈছোঁ। বেছিকৈ বনাম, ময়দা বেছি দিয়া হৈছে। এতিয়া চালি লোৱা হ'ল, গুটি গুটি থাকে ময়দাত। চালি লৈ গাঁত এটা কৰি দিছোঁ মাজত। এতিয়া চেনি দিছোঁ 2 চামুচ। সৰু চামুচে ফুল কৰি 2 চামুচ চেনি দিয়া হ'ল। এতিয়া দিম বেকিং পাউডাৰ দিছোঁ, বেকিং চ'ডাও দিব পাৰে। 1 চামুচতকৈ কম দিয়া হৈছে। এতিয়া দিম ৰিফাইন অইল 2 চামুচ দিছোঁ। ৰিফাইন অইল সলনি ঘি ল'ব পাৰে। এতিয়া কিছু ফুড কালাৰ দিছোঁ, অপশ্যনেল হয়, নিদিয়াকৈ বনাব পাৰে। ফুড কালাৰ দিলে ধুনীয়া হয় দেখিবলৈ। এতিয়া মিক্স কৰি ল'ম চেনি আৰু চেনি, অইল, ময়দা একেলগে ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পিছত পনীৰৰ বেটাৰখিনি লগত মিক্স কৰি লোৱা হ'ব। ময়দা বেটাৰ আৰু পনীৰ বেটাৰ একেলগে মিক্স কৰি মঠি লোৱা হ'ব ধুনীয়াকৈ। এই ধৰণে মিক্স কৰি লৈছোঁ প্ৰথমে ধুনীয়াকৈ। মিক্স কৰি লোৱাৰ পিছত এতিয়া মঠি লোৱা হ'ব এই ধৰণে। টাইলছৰ টুকুৰা এটাত লৈছোঁ, মঠিছোঁ। বেছি পৰিমাণে বনোৱা হৈছে, কাঁহীতো মঠিব পাৰে এই ধৰণে। যিমান মঠিব তিমান ভাল, তেল ওলাই যাব লাগে এই ধৰণে মঠি। তেতিয়া লালমোহন ধুনীয়া হয়। মঠোতে তেল হৈ যাব লাগে, তেতিয়া লালমোহন পাৰফেক্ট হ'ব।
বনোৱাটো। এতিয়া বল বনাই ল'ম সৰু সৰুকৈ লালমোহনৰ কাৰণে। সৰু সৰু বনোৱা হ'ব লালমোহন। এতিয়া বল বনাই ল'লোঁ সৰু সৰুকৈ, গোটেইখিনি কাটি লোৱা হ'ল। এতিয়া গোল কৰিম, দুটা দুটাকৈ গোল কৰি লোৱা হ'ব লালমোহনকেইটা। এনেকুৱা ধুনীয়াকৈ গোল কৰিব লাগে, ফাটিব নালাগে। এই ধৰণে গোটেইখিনি বনাই লোৱা হ'ল গোল গোলকৈ। প্লেট এখনত ৰাখি দিলোঁ। গোটেইখিনি ৰাখি দিয়াৰ পিছত ফ্ৰাই কৰি লোৱা হ'ব। এতিয়া গেছটো অন কৰি দিলোঁ। আধা লিটাৰমান ৰিফাইন অইল দি দিয়া হ'ব। একেবাৰে ফ্ৰাই কৰিম গোটেইখিনি। এতিয়া মিডিয়াম গৰম হোৱাৰ পিছত লালমোহনকেইটা দি দিম। এটা দিছোঁ প্ৰথমে, অলপ উঠাৰ পিছত গোটেইকেইটা দি দিম এটা এটাকৈ। মিডিয়াম গৰম হ'ব লাগে। গেছৰ পাৱাৰটো প্ৰথমে কমাই দিব লাগে। মিডিয়াম পাৱাৰত ফ্ৰাই কৰা হ'ব। যেতিয়া লালমোহনকেইটা ওপৰলৈ উঠিব তেতিয়া গেছৰ পাৱাৰটো বঢ়াই দিয়া হ'ব। এতিয়া গোটেইকেইটা দি দিয়া হ'ল লালমোহন। এতিয়া লৰাই দিছোঁ, ধুনীয়াকৈ ওপৰলৈ উঠিব ধৰিছে লালমোহনকেইটা। এতিয়া গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত আছিলে, এতিয়া পাৱাৰটো বঢ়াই দিয়া হ'ব। ফুল পাৱাৰত ফ্ৰাই কৰা হ'ব। লাষ্টত কমাই দিয়া হ'ব ৰঙা হ'লে মানে। এতিয়া ফুল পাৱাৰত ফ্ৰাই ভাজি ল'ম। এই ধৰণে লৰাই থাকিব লাগে। এতিয়া ধুনীয়াকৈ ৰঙচুৱা হৈ যাব। গল হেতা এখন ল'ব লাগে, এনেকৈ লাহে লাহেকৈ লৰাই থাকিলেই হ'ল, ধুনীয়া হয়, ধুনীয়াকৈ ৰঙচুৱা হ'ব। এই ধৰণে লৰাই আছোঁ ধুনীয়াকৈ। এই ধৰণে লৰাই লৰাই ভাজি থকা হ'ব লালমোহনকেইটা। এতিয়া ধুনীয়াকৈ ৰঙচুৱা হ'ব একেলগে। টাইম লাগে 7-8 মিনিটমান লাগিব। এই ধৰণে লৰাই থাকিব লাগে। এতিয়া বেছি ৰঙা হ'লে এতিয়া গেছৰ পাৱাৰটো অলপ কমাই দিব লাগে। ৰঙচুৱা হ'লে তেতিয়া ভালদৰে ফ্ৰাই হৈ যাব। এতিয়া ধুনীয়াকৈ ৰঙচুৱা হৈছে। এতিয়া দি চাম, এটা ডুবি যাব লাগে। এতিয়া দিওঁতে ধুনীয়াকৈ ডুবি গৈছে, চেনি চিৰাপটো টানি লৈছে লালমোহনে। এতিয়া ৰেডি হৈছে। গেছটো অফ কৰি গোটেইখিনি দি দিয়া হ'ব চেনি চিৰাপত লালমোহনকেইটা। এতিয়া গোটেইখিনি দি লৰাই দিয়া হ'ব। এতিয়া লালমোহনকেইটা চেনি চিৰাপটো টানি ল'ব। এই ধৰণে লৰাই দি আছোঁ। এতিয়া ৰাখি দিয়া হ'ব ধুনীয়াকৈ। চেনি চিৰাপ টানি লৈছে। টানি লোৱাৰ পিছত 1-2 ঘণ্টাৰ কাৰণে ৰাখি দিম। ঠাণ্ডা হোৱাৰ পিছত চেক কৰি লোৱা হ'ব। লালমোহনকেইটা ধুনীয়াকৈ চেনি চিৰাপ টানি লৈছে 1-2 ঘণ্টাৰ কাৰণে। এতিয়া দেখাই দিছোঁ কিমান ফুলা ফুলা হৈছে, হোটেলৰ দৰে লালমোহন। এতিয়া ধুনীয়াকৈ সজাই লৈছোঁ প্লেটত। সজাই লৈ খাই দেখুৱাম কেনেকুৱা হৈছে। বহুত টেষ্টি হয়। এই ধৰণে বনাই খাব পাৰে, সহজতে বনাব পাৰে লালমোহন। বন্ধুসকল, আজি বনাইছোঁ লালমোহন। হোটেলৰ দৰে লালমোহন, ফুলা ফুলা লালমোহন ঘৰতে সহজতে বনাব পাৰে। এতিয়া দেখাই দিম মোক কেনেকুৱা হৈছে। বহুত ধুনীয়া হয়, নৰম। এই ধৰণে এতিয়া কাটি দেখুৱাওক কেনেকুৱা হৈছে। বহুত কোমল হৈছে। এতিয়া খাই চাওঁ। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।